গুড মৰ্ণিং ফ্ৰেণ্ডছ, দৈনিক অসমীয়া ৰাশিফল শিতানলৈ সকলোকে স্বাগতম। আজিৰ দিনটো ৰাশিফল পঢ়োৱাৰ আগতে আজিৰ দিনটো সবিশেষ আপোনালোকৰ আগত অৱগত কৰিবলৈ বিচাৰিছোঁ। আজি হৈছে অসমীয়া বহাগ মাহৰ 2 তাৰিখ আৰু ইংৰাজী এপ্ৰিল মাহৰ 15 তাৰিখ 2024। বাৰ হৈছে সোমবাৰ। আজি শ্ৰী শ্ৰী বসন্তী দেৱীৰ পূজা উদযাপন কৰা হয়। সপ্তমী হিচাপে পূজা পাতল কৰা হয়। লগতে বিদ্যুৎ চক্ৰৱৰ্তী স্মৃতি দিৱস হিচাপে আজি উদযাপন কৰা হয়। তিথি হিচাপে থাকিব বন্ধুসকল আজি শুক্ল পঞ্চমী সপ্তমী। শুক্লা সপ্তমী আজি ভাটিবিলা অৰ্থাৎ আবেলি 3:34 থাকিব। তাৰপিছত শুক্ল অষ্টমী আৰম্ভ হ'ব। নক্ষত্ৰ হিচাপে থাকিব আদ্ৰ। আদ্ৰ আজি সোমবাৰ অৰ্থাৎ আজি ৰাতিপুৱা 5:03 থাকিব। তাৰপিছত পূৰ্ব বসু নক্ষত্ৰ আৰম্ভ হ'ব। যোগ হিচাপে থাকিব সুকৰ্মা যোগ। সুকৰ্মা যোগ অৰ্থাৎ মংগলবাৰে ৰাতিপুৱা 2:14 থাকিব ৰাতিপুৱা। তাৰপিছত ধ্ৰুতি যোগ আৰম্ভ হ'ব। আৰু লগতে কৰণ হিচাপে থাকিব আজি বাণিজ্যকৰণ। বাণিজ্যকৰণ আজি আবেলি 3:36 থাকিব। তাৰপিছত পুৱা বৃষ্টিকৰণ অৰ্থাৎ 16 এপ্ৰিল মঙলবাৰে ৰাতিপুৱা 5:53 থাকিব। তাৰপিছত নৱকৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হিচাপে থাকিব মিথুন। আৰু লগতে আজিৰ দিনটো সূৰ্যোদয়ৰ সময় হৈছে 5:03 আৰু সূৰ্যাস্তৰ সময় হৈছে 5:43। এতিয়া আজিৰ দিনটো ৰাশিফল আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ বিশেষ অনুৰোধ, আজি এই শিতানৰ ৰাশিফলটো যদি আপোনাৰ অকণমানো ভাল লাগে বা উপকৃত কৰিছে বুলি অনুভৱ হয়, তেতিয়াহ'লে এই ভিডিঅ'টো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। লগতে যিমান পাৰে বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব, যাতে তেখেতসকলো দৈনন্দিন জীৱনৰ গতিবিধি সম্পৰ্কে আগতীয়াকৈ অৱগত হ'ব পাৰে। এতিয়া আজিৰ দিনটো ৰাশিফল আৰম্ভ কৰিবলৈ ওলাইছোঁ। প্ৰথমতে আহিছোঁ বন্ধুসকল মেঘ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ উদাৰ স্বভাৱ আজি আপোনাৰ বাবে ভালেকেইটা সুখৰ মুহূৰ্ত বা পল লৈ আহিব। আপোনাৰ যি নৈতিক স্বভাৱে আপোনাৰ কৰ্মৰ সফলতাৰ ফলত আপোনাৰখিনি আজি এক আনন্দমুখৰ পৰিৱেশৰ মাজত আজি বৰ্তি থাকিব। আজিৰ দিনটো আপোনাৰ যিসকল লোক লোন লৈছিল আজিৰ তাৰিখত সিহঁতে সেই অৰ্থ ঘূৰাব নোৱাৰি বিপদত পৰিব পাৰে। অৰ্থাৎ আপোনালোকৰ অতীতত লোৱা কিছুমান ঋণে আপোনাৰ সেই ঋণ আজি পৰিশোধ কৰিব নোৱাৰি আজি বিমূৰত পৰা পৰিলক্ষিত হৈছে। সেয়ে আপোনালোকে যিমান পাৰে সেই ঋণখিনি আগতীয়াকৈ পৰিশোধ কৰিলে ভাল হ'ব। ঘৰৰ আপোনাৰ সন্তানক যিকোনো সৰু ঘটনা এটাক বহুত ডাঙৰ কৰি কোৱাৰ বাবে আপুনি পৰিস্থিতিক চালি জাৰি নোচোৱাকৈ কোনো পদক্ষেপ নলয় যেন। অৰ্থাৎ আপোনালোক ঘৰৰ কিছুমান সমস্যাক যেন সৰু এটা সমস্যাকে অতি ডাঙৰকৈ আপোনাক কোৱাৰ বাবে আপোনালোকে সেই সিদ্ধান্তটো বা সেই সমস্যাটোৰ ওপৰত যে কোনো ধৰণৰ ডাঙৰ সিদ্ধান্ত নলয় যেন। অৰ্থাৎ আপুনি ভাবি চিন্তি সিদ্ধান্তটো ল'ব পৰিস্থিতি সাপেক্ষে। আপোনাৰ হগা গৰুৱা আৰু হতাশৰ জীৱন ভাগৰুৱা আৰু হতাশৰ জীৱনত আপোনাৰ জীৱনসংগী অশান্তিৰ সৃষ্টি কৰিব পাৰে। অৰ্থাৎ জীৱনসংগীৰ ফালৰ পৰা আপোনাৰ আজি মন কিছু বিচলিত হোৱাৰ পৰিলক্ষিত হৈছে। আজি মানসিক কিছু হতাশৰ স্থিতিত থাকিব আপোনাৰ। যদি আপুনি নিজৰ পৰিকল্পনাসমূহ বেলেগৰ আগত প্ৰকাশ কৰে, তেন্তে আপুনি নিজৰ পৰিযোজনাসমূহ বেয়া কৰিব পাৰে। অৰ্থাৎ আপোনালোকৰ নিজৰ কৰ্মৰ পৰিযোজনাসমূহ সফল ৰূপে নকৰালৈ আনৰ আগত যাতে ব্যক্ত নকৰে, সেইটো আপুনি নিৰন্তৰ ৰাখিব লাগিব। নিয়ন্ত্ৰণ আজি আনে আপোনাৰ বিষয়ে কি ভাবে সেই বিষয়ে আপুনি গুৰুত্ব নিদিয়ে। আনকি আজি খালী সময়ত আপুনি কাৰো লগ ধৰিবও নিবিচাৰিব আৰু সম্পূৰ্ণ একান্তভাৱে সময় কটাব বিচাৰিব। অৰ্থাৎ আপুনি আজি খালী সময়খিনি আপুনি নীৰৱে অকলে সময় অতিবাহিত কৰিবলৈ পচন্দ কৰিব। আজি জীৱনসংগী অসুস্থতাৰ বাবে আপোনাৰ কাম কাজত বেয়া প্ৰভাৱ পৰিব। অৰ্থাৎ জীৱনসংগী কিছু স্বাস্থ্যজনিত সমস্যা থকাৰ বাবে আপোনাৰ কৰ্মৰ এটা বিৰূপ প্ৰভাৱ পেলাব। প্ৰতিকাৰ হিচাপে থাকিব গংগা জল ঘৰত ছটিয়াই থাকিলে ঘৰৰ ভাল এটা পৰিৱেশ এটা অনবৰতে থাকিব আজি আপোনাৰ দিনটোত। এতিয়া আহিছোঁ বন্ধুসকল বৃক্ষ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ ধ্যান কৰিলে শান্তি লাভ কৰিব। আপুনি বেলেগৰ ওপৰত অধিক খৰচ কৰিব পাৰে। অৰ্থাৎ আপুনি মানসিক শান্তিৰ বাবে আজি ধ্যান যোগ আদি কৰিলে এটা ভাল ফল পাব। লগতে আপুনি অত্যাধিক ব্যয়ৰ পৰা আপুনি আজি নিয়ন্ত্ৰণ কৰিব লাগিব।
সন্ধিয়াৰ সময়খিনিত হঠাৎ লাভ কৰা কোনো ভাল খবৰে আপোনাৰ গোটেই পৰিয়ালকে সুখ আৰু উৎসাহৰ এক কাৰণ বুলি প্ৰমাণ হ'ব। অৰ্থাৎ আপুনি সন্ধিয়াৰ সময়খিনি এটা খবৰে আপোনালোকৰ গোটেই পৰিয়ালৰ মাজত এক আনন্দ লহৰ আনিবলৈ সক্ষম হ'ব। আপোনাৰ কাম আজি পিছ পৰি থাকিব যেতিয়া আপুনি আৰাম অনুভৱ কৰিব, কাৰণ আপোনাৰ প্ৰিয়জন আজি আপোনাৰ লগতে থাকিব। অৰ্থাৎ আপুনি কৰ্মক্ষেত্ৰত আজি কিছু কাম পৰি থাকিব, কিয়নো আপোনালোকৰ প্ৰিয়জনৰ অনুপস্থিতিতে আপোনাৰ যি দৈনন্দিন কাম কাজবোৰ কৰাত কিছু বিফল হ'ব। আপোনাৰ প্ৰফেশ্যনেল দক্ষতাক বৃদ্ধি কৰি আপুনি নিজৰ কেৰিয়াৰৰ বাবে নতুন দুৱাৰ খুলিব পাৰে। অৰ্থাৎ আপোনালোকৰ নতুন কেৰিয়াৰত এটা ভাল সুবিধা আজি আপুনি লাভ কৰিব পাৰিব। আপোনাৰ ক্ষেত্ৰত আজি আপোনাৰ অপাৰ সফলতা প্ৰাপ্তৰ সম্ভাৱনা আছে। আপোনাৰ সকলো ক্ষমতাক ভাল কৰাৰ চেষ্টা কৰক। অৰ্থাৎ সফলতা প্ৰাপ্তিৰ বাবে আপুনি আৰু অধিক চেষ্টা কৰিলে আৰু অধিক ভাল সফলতা প্ৰাপ্তি লাভ কৰিব পাৰিব। আজি অসুবিধাক দ্ৰুতভাৱে সন্মুখীন কৰা আপোনাৰ ক্ষমতা আপোনাক আজি পৰিচয় প্ৰদান কৰিব। অৰ্থাৎ আপোনালোক কিছুমান সমস্যা আপোনালোকে দ্ৰুতভাৱে সমাধান কৰিবলৈ আজি সক্ষম হ'ব। আপুনি সুখেৰে ভৰা বিবাহিত জীৱনৰ গুৰুত্ব আজি বুজি পাব। অৰ্থাৎ বৈবাহিক জীৱনৰ এটা ভাল মুহূৰ্ত আপোনাৰ আজি মনত অনুভূত হ'ব পাৰিব। আজি প্ৰতিকাৰ হিচাপে মিঠা ভাত বনাই দুখীয়া নিচালৰ মাজত বিতৰণ কৰিলে আৰ্থিক স্থিতিটো ভাল হ'ব আপোনাৰ আজি। এতিয়া আহিছো বন্ধুসকল মিথুন ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ অযুক্তিত কথা এনেই তৰ্ক কৰা নিজৰ শক্তি ব্যয় নকৰিব। অৰ্থাৎ আপোনালোকৰ অযুক্তিকৰ আজি তৰ্ক বিতৰ্কৰ পৰা আজি নিজকে নিয়ন্ত্ৰণ কৰি ৰাখিলে ভাল হ'ব। মনত ৰাখিব যে বাদ বিবাদৰ ফলত আপুনি একো লাভ কৰিব নোৱাৰে, কিন্তু লোকচান নিশ্চয় হ'ব পাৰে। অৰ্থাৎ বিবাদৰ ফলত যে কিমান লোকচান হ'ব পাৰে সেইটো আজি অনুভৱ কৰিব। অতিৰিক্ত আয়ৰ বাবে নিজৰ কলাত্মক বিচাৰ বুদ্ধিৰ সহায় লওক। আজি আপুনি কিছুমান আৰু অধিক কেনেকৈ উপাৰ্জন কৰিব পাৰে সেইটো বিষয়ে আপুনি আজি জ্ঞাত হ'ব। আপোনাৰ সন্তান আপোনাৰ আশা অনুযায়ী প্ৰদৰ্শন কৰিবলৈ উৎসাহিত কৰক। অৱশ্যে একো চমৎকাৰী কিবা ঘটনা ঘটিব বুলি ভাবি নাথাকিব। অৰ্থাৎ আপোনাৰ সন্তানক এটা ভাল প্ৰদৰ্শন কৰাৰ বাবে আপুনি সদায় সিহঁতৰ কামত আজি সিহঁতৰ কৰ্মত উৎসাহিত কৰিলে এটা ভাল ফল লাভ কৰিব পাৰিব। আপোনাৰ উৎসাহ নিশ্চিতভাৱে আপোনাৰ সন্তানে আত্মবিশ্বাস বঢ়াই তুলিব। আজিৰ দিনটোত বন্ধু-বৰ্গৰ লগত সাৱধানে কথা পাতক, কাৰণ আজিৰ দিনাখন আপোনালোকৰ বন্ধুত্ব ফাট মেলিব পাৰে। অৰ্থাৎ আপুনি বন্ধুত্ব কিছু হেৰুৱাব লগা হ'ব পাৰে। সেয়ে আপোনাৰ বন্ধুবৰ্গৰ লগত কিছুমান কথা ব্যক্ত কৰোঁতে আপুনি গুৰুত্ব সহকাৰে কথাবোৰ ব্যক্ত কৰিব। অফিচত প্ৰত্যেক বস্তু আজি আপোনাৰ ভাল লাগিব, গোটেই দিন আপোনাৰ মন ভাল লাগি থাকিব। আৰু অফিচত জড়িত থকা ব্যক্তিসকলে খুবেই আজি এটা ভাল দিন আপোনালোকে অফিচত আজি কটাব পাৰিব। আপুনি বেলেগক হহুৱা স্বভাৱটোৱে আপোনাৰ সকলোতকৈ ডাঙৰ সম্পত্তি। অৰ্থাৎ আপোনালোকৰ হাস্য ৰসাত্মক যি গুণটো সেই গুণে আপোনাৰ সকলোতকৈ সৰ্বোত্তম বুলি আজি পৰিচিত হ'ব। জীৱনসংগী ব্যৱহাৰে আপোনাৰ প্ৰফেশ্যনেল জীৱনত বেয়া প্ৰভাৱ পেলাব পাৰে। অৰ্থাৎ আপোনালোকৰ জীৱনসংগীয়ে আপোনালোকৰ ব্যক্তিগত জীৱনত কিছু গভীৰভাৱে কিছুমান পৰিস্থিতি আপোনাক প্ৰভাৱ পেলাব পাৰে আজিৰ দিনটোত। প্ৰতিকাৰ হিচাপে থাকিব আজি বন্ধুসকল চাফাই কৰ্মীক কিছু মচুৰ দালি দান কৰক পৰাপক্ষত। লগতে তেখেতক বিভিন্ন প্ৰকাৰে সহায় কৰিলে আপোনাৰ সুস্বাস্থ্য অটুট থাকিব আজিৰ দিনটোৰ বন্ধুসকল। এতিয়া আহিছো কৰ্কট ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ প্ৰত্যেককে সহায় আৰু সাহায্য কৰিব বিচৰা ইচ্ছাই আপোনাক বেয়াভাৱে ভাগৰুৱা কৰি তুলিব। অৰ্থাৎ আনক সহায়কাৰী মনোভাৱে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিছু প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে। আপোনালৈ মোৰ এটাই পৰামৰ্শ যে ধূম্ৰপান আৰু মাদক দ্ৰব্য সেৱনৰ পৰাই এৰাই চলক, আৰু এইবোৰ আপোনাৰ স্বাস্থ্য অপকাৰ কৰাৰ লগতে আপোনাৰ আৰ্থিকভাৱে দুৰ্বল কৰি তোলে। এয়া আপুনি যিমান পাৰে মাদক দ্ৰব্য আপুনি সেৱনৰ পৰা আপুনি বৰ্জন থকাটোৱে ভাল। আৰু লগতে আপোনাৰ যে এই মাদক দ্ৰব্যৰ ফলত ক্ষতি হোৱা যি আৰ্থিকখিনি আপুনি আজি সুৰক্ষিতভাৱে সংৰক্ষণ কৰিবলৈ সক্ষম হ'ব। লগতে আজিৰ পৰা আপুনি মাদক দ্ৰব্য এৰাৰ পৰিকল্পনা কৰক।
ঘৰুৱা বিষয় আৰু আকৌ দীঘলীয়া সময়ৰ পৰা চলি থকা ঘৰৰ কামৰ পৰা আজি বহুত ভাল দিন বুলি পৰিগণিত হ'ব। অৰ্থাৎ আপোনালোকৰ ঘৰুৱা বিষয়সমূহৰ পৰা চলি থকা কিছুমান বাদ বিবাদ আজি আপোনাৰ অন্ত পৰা পৰিলক্ষিত হৈছে। আপোনাক কোনোবাই প্ৰথম চাৱনিতে পচন্দ কৰিব পাৰে। অৰ্থাৎ আপোনাৰ প্ৰেমৰ ক্ষেত্ৰতো খুব এটা ভাল বাৰ্তা আজি আপোনালোকৰ মাজত কঢ়িয়াই আনিব। যদি আপুনি বিশ্বাস কৰে যে সময় অমূল্য ধন তেন্তে আপুনি প্ৰয়োজনীয় পদক্ষেপ লৈ নিজৰ উচ্চতম আকাংক্ষা আহৰণ কৰা উচিত। অৰ্থাৎ আপোনালোকৰ সময় আপুনি মূল্য দিব লাগিব আজি। লগতে আপুনি সময় মূল্য বুজি আপুনি কৰ্মক্ষেত্ৰত আগুৱাই যাব লাগিব। তেতিয়াহে আপোনালোকে সফলতা লাভ কৰিব পাৰিব। বস্তু আৰু মানুহক সোনকালে চিনিব পৰা আপোনাৰ এই দক্ষতা আপোনাক সদায় অন্যতকৈ আগবঢ়াই ৰাখিব। অৰ্থাৎ আপোনাৰ এক বিশেষ গুণে আপোনালোকক অন্য মানুহতকৈ এখোজ আগবাঢ়ি যোৱাত আপোনালোকৰ সক্ষম হ'ব। আজি আপুনি নিজৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ সন্ধিয়া আপোনাৰ জীৱনসংগীৰ লগত অতিবাহিত কৰিব পাৰিব। অৰ্থাৎ আপুনি আজি জীৱনসংগীৰ লগত এটা ভাল সন্ধিয়া আজি উদযাপন কৰিবলৈ সক্ষম হ'ব। প্ৰতিকাৰ হিচাপে থাকিব আজি বন্ধুসকল, জেপত সেউজীয়া ৰঙৰ ৰুমাল ৰখাটো আৰ্থিক পক্ষৰ বাবে শুভ আপোনাৰ আজি হ'ব। এতিয়া আহিছো বন্ধুসকল সিংহ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আজিৰ দিনটোত আপোনাক সৰু সৰু যাত্ৰাবোৰ আৰু সামাজিক মেল মিটিং আদিয়ে সুখ আৰু সন্তুষ্টি প্ৰদান কৰিব। অৰ্থাৎ আপোনালোকৰ যাত্ৰা খুবেই শুভ আজি। লগতে আপুনি সামাজিকমূলক কাম কাজত জড়িত হোৱাৰ ফলত আপোনাৰ মন আজি উৎসাহেৰে পৰিগণিত হৈ ৰ'ব আজি। নতুন যোজনা এটা আপোনাৰ চকুত লাভান্বিতৰ দৰে দেখিব, কিন্তু আশা কৰা মতে আপোনাক লাভ দিব নোৱাৰিব। বিনিয়োগ কৰাৰ সময়ত অতি সোনকালে নিৰ্ণয় নলয় যেন আজি। অৰ্থাৎ আপোনাৰ কিছুমান নতুন কৰ্ম বা যোজনাৰ প্ৰতি আপুনি মনে ভবাৰ মতে আপুনি তাৰ পৰা লাভান্বিত হ'ব নোৱাৰিব। আৰু লগতে আপোনালোকে আৰ্থিক ক্ষেত্ৰত আপুনি নিৱেশ কৰাৰ ফলত বা নিৱেশ কৰাৰ আগতে আপুনি অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ অনুযায়ী নিৱেশ কৰিলে ভাল হ'ব আছে আপোনাৰ। বন্ধু আৰু পৰিয়ালবৰ্গৰ লগত ধুনীয়া আৰু ভাল সময় অতিবাহিত হ'ব। অৰ্থাৎ বন্ধুবৰ্গ পৰিয়ালৰ লগত আজি খুব এটা ভাল সন্ধিয়া আপুনি উদযাপন কৰিবলৈ পাৰিব। কিছুমান ব্যক্তিৰ জীৱনত বিবাহিত মুহূৰ্ত অতি সোনকালে আহিব পাৰে, যেতিয়া নেকি আন কোনোবা এতিয়ালৈকে জীৱনটো নতুন প্ৰেমৰ অনুভূতি লাভ কৰিব। অৰ্থাৎ আপোনালোকৰ জীৱনলৈ কিছুমান প্ৰেমৰ ক্ষেত্ৰতো খুব এটা ভাল দিন আপোনাৰ অতি শুভ দিন আপোনালোকৰ আজি। লগতে আপোনালোকৰ এক নতুন জীৱনৰ আজি পাতনি মিলিব পাৰে আপোনালোকৰ। এনেকুৱা কাম হাতত লওক যি সৃজনাত্মক প্ৰকৃতি হয়। অৰ্থাৎ সৃজনাত্মক কাম আজি হাতত ল'লে খুব এটা ভাল ফল লাভ কৰিব পাৰিব আপুনি। আজি আপুনি অফিচৰ পৰা ঘৰত আহি থাকি নিজৰ পচন্দৰ কাম কৰিব পাৰে। অৰ্থাৎ আপোনালোকৰ অফিচৰ পৰা অৱসৰ সময়খিনি আপুনি সেইখিনি সৎ ব্যৱহাৰ কৰি এটা ভাল কামত আপুনি ঘৰত লগাব পাৰে সেই সময়খিনি। ফলস্বৰূপে মনত বহুতো শান্তি পাব আজি। যদি আপুনি অলপ চেষ্টা কৰে তেন্তে আজিৰ দিনটো আপোনাৰ বৈবাহিক জীৱনৰ সকলোতকৈ বিশেষ দিন হিচাপে পৰিগণিত হ'ব পাৰে। অৰ্থাৎ বৈবাহিক জীৱনৰ ফালৰ পৰা খুব এক স্মৃতিময় ৰোমান্টিক দিন হিচাপে আপোনাৰ আজি পৰিগণিত হৈ ৰৈছে। প্ৰতিকাৰ হিচাপে থাকিব অনন্ত মূলৰ শিপা ৰঙা কাপোৰত বান্ধি নিজৰ ওচৰত ৰাখিলে বন্ধুসকল আপোনাৰ আৰ্থিক স্থিতিটো শক্তিশালী হ'ব আজিৰ দিনটোত। এতিয়া আহিছো বন্ধুসকল কন্যা ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ মন খুলি হাঁহিব, কাৰণ হাঁহি আপোনাৰ সকলো সমস্যা আটাইতকৈ ফলজনক চিকিৎসা। অৰ্থাৎ আপোনালোকৰ যি হাস্য ৰসাত্মক স্বভাৱৰ ফলত আপোনালোকৰ যি অসুস্থ শৰীৰকো আপুনি সুস্থ কৰিবলৈ আজি সক্ষম হ'ব। নিকটতম আত্মীয় ঘৰত ফুৰিব গ'লে আজি আপোনাৰ আৰ্থিক হানি হ'ব পাৰে। অৰ্থাৎ আপোনালোকৰ আৰ্থিক ক্ষেত্ৰত কিছু আজি সাৱধানতাৰ গুৰুত্ব প্ৰদান কৰিব লাগিব, বিশেষকৈ ওচৰ চুবুৰীয়াৰ ঘৰত ফুৰিব গ'লে। শিশুসকল অধিক সময় একেলগে থাকিব বিচাৰিব, কিন্তু সিহঁতৰ ব্যৱহাৰ সহযোগী আৰু বুজাবুজিৰে ভৰা হ'ব। অৰ্থাৎ আপোনালোকৰ আজি সন্তানৰ লগত আজি আপুনি একেলগে বহুখিনি সময় অতিবাহিত কৰিলে ভাল সফল পাব। একেবাৰৰ বাবে নিজৰ কৰি লওক। অৰ্থাৎ আপুনি অকল এবাৰ আপুনি নিজৰ প্ৰিয়জনক একেবাৰে আপুনি নিজৰ কৰি ল'ব লাগিব আজি, তেন্তে আপোনাৰ আৰু আপোনাৰ জীৱন বস্তু একো নাই।
বহুতো গভীৰভাৱে আপুনি হৃদয়ঙ্গম কৰিব। প্ৰেমৰ ক্ষেত্ৰতো খুব এটা ভাল দিন। লগতে প্ৰেমৰ ক্ষেত্ৰত এক নতুন সঞ্চাৰ আজি হোৱাৰ সম্ভাৱনা আছে। লগতে আপোনালোকৰ জীৱনৰ আৰু কিছুমান বস্তু আজি পোৱাৰ যে সফলতা প্ৰাপ্তিৰ দিন আজি আপোনালোকৰ। লগতে আপুনি সেইবোৰ কৰ্ম বা কথাৰ ফলত আপোনালোকে গভীৰভাৱে আজি হৃদয়ঙ্গম কৰিবলৈ আজি সক্ষম হ'ব। কিবা এটা নতুন চিন্তা আপোনাৰ বাবে লাভজনক বুলি প্ৰমাণিত হ'ব। অৰ্থাৎ আপোনালোকৰ যি চিন্তাধাৰা বিচাৰধাৰণা বা সিদ্ধান্তই আপোনালোকৰ সেই কৰ্মৰ আজি ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। কৰ্মকাণ্ড পূজা আদি আজি ঘৰত অনুষ্ঠিত হ'ব। অৰ্থাৎ পূজা পাতল আজি ঘৰত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটো আপোনাৰ বৈবাহিক জীৱনৰ এক বৈশিষ্ট্য দিশেদি লৈ যাব। অৰ্থাৎ বৈবাহিক জীৱনৰ ফালৰ পৰা খুব এটা ভাল দিন আপোনাৰ। প্ৰতিকাৰ হিচাপে থাকিব আৰ্থিক অৱস্থা সবল ৰাখিবৰ বাবে সদায় পৰিষ্কাৰ পৰিচ্ছন্নতা থাকক আৰু নিত্য স্নান কৰক আপুনি আজি পৰামৰ্শ। এনেকৈ কৰিলে আপুনি মানসিকভাৱে খুব শান্তি লাভ কৰিব পাৰিব। বন্ধুসকল, তুলা ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আজি আপোনাৰ স্বাস্থ্য ভালে থকাৰ পূৰ্ণ সম্ভাৱনা আছে। আপোনাৰ ভাল স্বাস্থ্যৰ বাবে আপোনাৰ বন্ধুসকলৰ লগত খেলিব যোৱাৰ পৰিকল্পনা বনাব পাৰে। অৰ্থাৎ আপুনি স্বাস্থ্যৰ ফালৰ পৰা খুবেই এটা ভাল দিন হিচাপে আপোনাৰ পৰিগণিত হৈছে। যি সুস্বাস্থ্যৰ ফলত আপোনাৰ বন্ধুবৰ্গৰ লগত আপুনি ভাল এটা সময় লগতে সিহঁতৰ লগত খেল ধেমালি কৰি আজি সময় অতিবাহিত কৰিবলৈ আপোনাৰ সৌভাগ্য আছে। আজি আপোনাৰ কোনো অজ্ঞাত উৎসৰ পৰা পইচা লাভ হ'ব পাৰে, যাৰ বাবে আপোনাৰ বহুতো আৰ্থিক সমস্যা দূৰ হ'ব পাৰে। অৰ্থাৎ আপোনালোকে আৰ্থিক দিশৰ পৰা আজি খুব এটা শক্তিশালী ৰূপত আজি আপোনাৰ দিনটো অতিবাহিত হ'ব। আপোনাৰ জীৱন সংগীৰ লগত অধিক বুজাবুজি কৰিলে আপোনাৰ জীৱনৰ সুখ, সন্তুষ্টি আৰু সমৃদ্ধি আগমন হ'ব। অৰ্থাৎ আপোনালোকৰ জীৱন সংগীৰ লগত এটা ভাল বাৰ্তালাপৰ ফলত আপোনালোকৰ যি দৈনন্দিন জীৱনৰ সমস্যাবোৰ আপুনি সমাধান কৰিব পাৰিব দুয়োজনৰ সহযোগৰ ফলত। আৰু লগতে আপোনালোকৰ সুখ সমৃদ্ধি আজি বৃদ্ধি হ'ব পাৰিব। ইয়াৰ ফলত জীৱন বা বাস্তৱত মুখামুখি হ'বলৈ হ'লে নিজৰ প্ৰিয়জনক কিছু সময়ৰ বাবে আপুনি পাহৰিব লাগিব। অৰ্থাৎ আপোনালোকে বাস্তৱিকভাৱে আপুনি সফল হ'বৰ বাবে আপোনালোকৰ প্ৰিয়জনক কিছু সময়ৰ বাবে আপুনি আঁতৰাব লাগিব বা আপুনি কিছু সময়ৰ বাবে আপুনি পাহৰিব লাগিব তেখেতক। প্ৰত্যেকটো সময়তে তেখেতৰ লগত সময় অতিবাহিত কৰিলে আপোনালোকৰ কিছু সফলতা, কিছু সমস্যা হ'ব পাৰে। বিশেষ আৰু বিখ্যাত ব্যক্তিৰ লগত কথা পাতি থাকোঁতে নিজৰ চকু মগজু খুলি ৰাখক। হ'ব পাৰে যে আপোনাৰ কিবা কামত এই চিন্তাসমূহ আহিব পাৰে। অৰ্থাৎ আপোনালোকৰ অন্য ব্যক্তিৰ লগত বাৰ্তালাপ কৰোঁতে আপোনাৰ কিছু সাৱধানতা অৱলম্বন কৰি আজি বাৰ্তালাপ কৰিলে আপোনাৰ ভাল ফল লাভ কৰিব পাৰিব। আজি আপুনি গোটেই দিন পৰিয়ালৰ লগত সময় কটাবৰ ফলত আপুনি সম্বন্ধৰ বান্ধৰ কেনেকুৱা বুজি পাব। অৰ্থাৎ আপোনালোকে আজি পৰিয়ালৰ লগত সময় অতিবাহিত কৰিলে সম্বন্ধৰ ফালৰ পৰা খুব এক ভাল প্ৰভাৱ পৰিব আপোনাৰ। ভুল বুজাবুজিৰ এক দীঘলীয়া সময়ৰ অন্তত এই সন্ধিয়া আপুনি জীৱনসংগীৰ প্ৰেমৰ এক ধুনীয়া উপহাৰ লাভ কৰিব পাৰিব। অৰ্থাৎ আপুনি জীৱনসংগীৰ ফালৰ পৰা খুব এক ভাল আৰু প্ৰেমেৰে ভৰা আজি দিন আজি উদযাপন কৰিব পাৰিব আপোনালোক দুয়োজনৰ মাজত। প্ৰতিকাৰ হিচাপে দেখিব আজি ষ্টীলৰ উপহাৰ প্ৰেমাস্পন্দে এজনে আনজনক উপহাৰ হিচাপে আগবঢ়াব পাৰে। এনে কৰিলে আপোনাৰ সম্পৰ্কটো অধিক ভাল হ'ব আজিৰ দিনটোত আপোনাৰ। এতিয়া আহিছোঁ বন্ধুসকল বৃশ্চিক ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ আকাংক্ষাসমূহ এটা সুগন্ধি ধুনীয়া ফুলৰ দৰে ফলিব। অৰ্থাৎ আপোনাৰ যি মনৰ আকাংক্ষা আপোনাৰ মনে বিচৰা মতে আজি কৰ্মত সফলতা লাভ কৰিব পাৰিব। যি লোকসকলে অতীতত নিজৰ ধন বিনিয়োগ কৰিছিল, আজি সেই ধনৰ জৰিয়তে অৰ্থ লাভ হোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ আপোনালোকৰ অতীতত কৰা বিনিয়োগে আজি পূৰ্ণ সফলতা লাভ কৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক স্থিতিটো অতি ভালভাৱে অতিবাহিত হ'ব। কোনো ঐতিহাসিক ভাস্কৰ্য ওচৰে পাজৰে ফুৰিব যোৱাৰ পৰিকল্পনা বনাব পাৰে। ইয়াৰ ফলত ল'ৰা ছোৱালী আৰু পৰিয়ালৰ সদস্যসকলৰ প্ৰয়োজনীয়তা সতজতা লাভ কৰিব। অৰ্থাৎ আপোনালোকে কোনো এটা ভ্ৰমণমূলক বা ভাল এটা ঐতিহাসিক ঠাইত আপোনালোকে যাত্ৰা কৰিব পাৰে, যি যাত্ৰা আপোনাৰ জ্ঞানমূলক হোৱাৰ লগতে আপোনালোকৰ সকলো পৰিয়াল আৰু ল'ৰা ছোৱালীৰ বাবে খুব এটা ভাল প্ৰভাৱ পৰিব আপোনাৰ এই যাত্ৰাই। প্ৰেম সন্দৰ্ভত সোনকালে কোনো নিৰ্ণয় নল'ব আজি।
অৰ্থাৎ আপোনাৰ প্ৰেমৰ ক্ষেত্ৰত আজি যিকোনো বিষয় বা প্ৰতিশ্ৰুতি দিওঁতে আপুনি ভাবি চিন্তি দিয়েহে আপুনি এইটো সিদ্ধান্ত লয় বা নিৰ্ণয় লৈছে। সংযম আৰু সাহসৰে হাত ধৰি থাকক, বিশেষকৈ যেতিয়া আপুনি অন্য বিৰোধ কৰে, যিটো কাম কাজৰ সময়ত আপোনাৰ সম্ভাৱনা আছে। কাম কাজৰ ক্ষেত্ৰত আপোনাৰ আজি কিছু গুৰুত্ব প্ৰদান কৰিব লাগিব। একান্ত থকা নিজৰ বাবে ভাল, কিন্তু যদি আপোনাৰ মনত কিবা কথা চলি আছে তেন্তে লোকৰ পৰা দূৰত থাকিলে আপোনাৰ বেছি চিন্তিত হ'ব পাৰে। অৰ্থাৎ আপোনাৰ মনত কিছু সমস্যা যদি আপোনাৰ মাজত যদি চলি আছে তেন্তে আপুনি লোকৰ পৰা দূৰত নাথাকি আপোনালোকে যিমান পাৰে সেই সমস্যাবোৰ সমাধানৰ বাবে লোকৰ লগত শ্বেয়াৰ কৰিব বা সেইবোৰ আপুনি আদান প্ৰদান কৰিলে আপোনাৰ খুব এটা ভাল প্ৰভাৱ পৰিব। সেইবাবে চিন্তিত থাকিলে কোনোবা অনুভৱী লোকৰ লগত নিজৰ সমস্যাবোৰ আলোচনা কৰিব আজিৰ দিনটো পৰাপক্ষত। আপোনাৰ জীৱনসংগীৰ দৈনন্দিন প্ৰয়োজনবোৰ পূৰণ কৰিব যাওঁতে পিছ হৈ দিব পাৰে, যাৰ ফলত আপোনাৰ মন গোটেই আজিৰ দিন বেয়া যাব পাৰে। অৰ্থাৎ জীৱনসংগী কিছুমান দৈনন্দিন প্ৰয়োজনীয়তা পূৰণ কৰাত বিফল হ'ব, যাৰ ফলত আপোনাৰ মনৰ কিছু হতাশাৰ সৃষ্টি হ'ব। আপোনালোক দুয়োজনে মাজত মিলা প্ৰীতিৰে আপুনি সেইবোৰ সমস্যা মষিমূৰ কৰি আপোনালোকৰ সুন্দৰ জীৱন যাপন আগবঢ়াব পাৰে। প্ৰতিকাৰ হিচাপে দেখুৱাওক, প্ৰেম জীৱন অধিক সহজ আৰু মিশ্ৰণ কৰিবৰ বাবে দুখীয়া মানুহক জোতা প্ৰদান কৰক আজিৰ দিনটো পৰাপক্ষত আপুনি। এতিয়া আহিছোঁ বন্ধুসকল ধনু ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আজি আপুনি বহুতো শান্ত আৰু সন্তুষ্টিত থাকিব আৰু আনন্দ উপভোগ কৰা অভিপ্ৰায় হৈ থাকিব। অৰ্থাৎ আপোনাক ক'ব গ'লে আজি আপোনাৰ শাৰীৰিক আৰু মানসিকভাৱে খুব এটা ভাল মনোভাৱেৰে আজিৰ দিনটো অতিবাহিত হ'ব। আৰ্থিক দিশত আপোনাৰ উন্নতি হ'ব। আজি আপোনাৰ নতুন পাৰিবাৰিক ব্যৱসায় আৰম্ভ কৰিবৰ বাবে আজি এটা শুভ দিন। ইয়াৰ সফল কৰিবৰ বাবে বেলেগ সদস্যৰ সহায় লওক। অৰ্থাৎ আপোনালোকৰ ব্যৱসায় এটা আৰম্ভ কৰাৰ বাবে খুব এটা ভাল দিন, যি ব্যৱসায় আপোনালোকৰ অদূৰ ভৱিষ্যতে আৰু অধিক সফলতা লাভ কৰাত সক্ষম হ'ব। আজি আপুনি কিছু অন্য ধৰণৰ ৰোমাঞ্চ অনুভৱ কৰিব। অৰ্থাৎ প্ৰেমৰ ফালৰ পৰা খুব এটা ভাল সৰু সুৰা বাধাৰ সন্মুখীন কৰিব পাৰে, কিন্তু মোটামুটিভাৱে ই আপোনাৰ বহুতো উপলব্ধ কৰাব আৰু সেইবাবে সহকৰ্মী বিশেষ ধ্যান ৰাখিব, যি আশা কৰা মতে বস্তু নেপালে সোনকালে বেয়া পাই যায়। অৰ্থাৎ আপুনি সহকৰ্মীৰ মনোভাৱৰ ওপৰত আপুনি গুৰুত্ব প্ৰদান কৰিব লাগিব। যাত্ৰা কৰাটো লাভদায়ক কিন্তু খৰচী বুলি প্ৰমাণিত হ'ব। অৰ্থাৎ যাত্ৰা আপোনাৰ কিছু খৰচী হ'ব আজি। আপোনাৰ জীৱনসংগী অসুখী স্বাস্থ্যৰ বাবে আপুনি বহুতো চিন্তিত থাকিব পাৰে। অৰ্থাৎ জীৱনসংগী কিছু স্বাস্থ্যজনিত আজি সমস্যা থাকিব। প্ৰতিকাৰ হিচাপে থাকিব বগা, হালধীয়া, ক্ৰীম ৰং ইত্যাদি আপোনাৰ দৈনন্দিন সাজ-পাৰত বেছিকৈ ব্যৱহাৰ কৰক আপুনি পৰাপক্ষত। এনেকৈ এটা ৰঙৰ সাজ পৰিধান কৰিলে কৰ্মজীৱনত আপোনাৰ ভাল প্ৰভাৱ পৰিব, লগতে আপুনি মানসিকভাৱে সন্তুষ্টি লাভ কৰিব। এতিয়া আহিছোঁ বন্ধুসকল মকৰ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ উচ্চ আত্মবিশ্বাস আজি ভালকৈ ব্যৱহাৰ কৰক। যে কৰ্মক্ষেত্ৰত যি আত্মবিশ্বাস, সেই আত্মবিশ্বাসটো আজি অটুট ৰাখিবলৈ চেষ্টা কৰিব। ব্যস্ততাপূৰ্ণ দিন এটা হোৱা স্বত্বেও আপুনি ঊৰ্জা আৰু সতেজতা লাভ কৰাত সক্ষম হ'ব। অৰ্থাৎ আপুনি ব্যস্ততা জীৱনৰ মাজতো আপুনি কৰ্মবিশ্বাসত সাহস, ঊৰ্জা আৰু মনত যি সতেজতা আজি বৃদ্ধি হৈ থাকিব আপোনাৰ বা বৰ্তাই ৰাখিবলৈ সক্ষম হ'ব। দূৰণিবতীয়া যাত্ৰাৰ বাবে ওলাইছে যদি নিজৰ বহুমূলীয়া বস্তুবোৰৰ বিশেষ মনোযোগ দি ৰাখিব, নহ'লে চুৰি হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ আপোনাৰ পইচা লোৱা বেগটো ভালকৈ ৰাখিব। অৰ্থাৎ আপোনাৰ দূৰণিবতীয়া যাত্ৰা আজি শুভ, যদিও যাত্ৰা আজি শুভ তথাপি আপোনাৰ যাৱতীয় বস্তুবোৰ অৰ্থাৎ গুৰুত্বপূৰ্ণ বস্তুবোৰ আপোনাৰ নিজৰ বিশেষকৈ আপুনি গুৰুত্ব দি ৰাখিব লাগিব, যাতে সেই বেগবোৰ আপোনাৰ বিশেষকৈ আপোনাৰ পইচা লোৱা বেগটো যাতে আপোনাৰ কোনো ধৰণৰ বিনষ্ট নহয়। যদি আপুনি সামাজিক অনুষ্ঠান আৰু কাৰ্যক্ৰমসমূহত অংশগ্ৰহণ কৰে তেন্তে আপুনি নিজৰ সংগী আৰু বন্ধুৰ তালিকা এখন দীঘল কৰিব পাৰে। অৰ্থাৎ আপুনি সামাজিক অনুষ্ঠানমূলক কাম কাজত আজি অংশগ্ৰহণ কৰিব, যাৰ ফলত আপোনাৰ নতুন নতুন বন্ধু বান্ধৱ আজি বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। প্ৰেমৰ দিশেদি আজিৰ দিনটো আপোনাৰ বাবে ভাল দিন হ'ব, লগতে আপুনি আনন্দৰে ভৰপূৰ হ'ব। প্ৰেমৰ ক্ষেত্ৰত খুব এটা ভাল সম্পৰ্ক গঢ়াই তোলাত আপুনি সক্ষম হ'ব। কাম কাজত আহি থকা পৰিৱৰ্তনৰ বাবে আপুনি আজি লাভান্বিত হ'ব। কৰ্মক্ষেত্ৰতো খুব এটা লাভ হ'ব আপোনাৰ। ছাত্ৰ ছাত্ৰী আজিৰ কাম কাইলৈ পেলাই নথব, যেতিয়া খালী সময় পাব তেতিয়া কামখিনি পূৰা কৰি ল'ব। অৰ্থাৎ আপোনালোকে ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ অৱহেলা এৰি তেখেতসকলৰ নিজৰ বৰ্তমানৰ কামবোৰ সম্পূৰ্ণ কৰিবলৈ
সম্পূৰ্ণ কৰালে সফলতকৈ সফলতা লাভ কৰিব পাৰিব। এইটো আপোনাৰ বাবে হিতকৰ হ'ব। আপোনাৰ জীৱন লগৰী আন্তৰিক সৌন্দৰ্য বাহ্যিক ফালেদিও আপুনি ভাল অনুভৱ কৰিব পাৰিব। আপোনাৰ জীৱনসংগীৰ ফালৰ পৰা খুব এটা ভাল দিন আপোনাৰ। প্ৰতিকাৰ হিচাপে থাকিব আৰ্থিক স্থিতি ভাল কৰিবৰ বাবে ঘেঁহুৰ 11টা দানা সূৰ্যোদয়ৰ সময়ত খালী পেটত খাওঁ আপুনি পৰাপক্ষত আজি। এতিয়া আহিছোঁ বন্ধুসকল কুম্ভ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ আপুনি আজি যিমান পাৰে ধৈৰ্য বনাই ৰাখক, কাৰণ আপোনাৰ বুজাৰ শক্তি আৰু প্ৰয়াস আপোনাক সফলতা লাভ কৰা নিশ্চয় সহায় কৰিব। আপোনালোকৰ ধৈৰ্য ফলতে মানুহ এজন সফলতা লাভ কৰাত সহায়ক হয়। সেয়ে আপুনি আজি ধৈৰ্য বনাই ৰাখিব লাগিব, যাৰ ফলত আপোনাৰ কৰ্মক্ষেত্ৰত খুব এটা ভালভাৱে সফল লাভ কৰিব পাৰিব। অকল ভালকৈ ভাবি চিন্তি কৰা নিৱেশৰ ফলত আপুনি লাভান্বিত হ'ব। এই কাৰণে নিজৰ আয়ৰ পইচা ভাবি চিন্তি নিৱেশ কৰাতে লাভ আছে। অৰ্থাৎ আপোনালোকৰ যিবোৰ নিৱেশ কৰে সেই নিৱেশবোৰ আপুনি ভালদৰে ভাবি চিন্তি কৰিলে খুব এটা লাভ পাব সেই নিৱেশৰ পৰা। সন্ধিয়াৰ সময়খিনি বন্ধুৰ লগত সময় অতিবাহিত কৰিবৰ বাবে আটাইতকৈ ভাল সময়। লগতে অৱসৰ দিনকেইটাৰ বাবে কিছু যোজনা বনিব পাৰে। অৰ্থাৎ আপোনাৰ সন্ধিয়া সময়খিনি বন্ধুৰ লগত খুব এটা ভালদৰে আপুনি অতিবাহিত কৰিব পাৰিব। প্ৰেমৰ ভৰপূৰ আনন্দ লওক আজি আপুনি। প্ৰেমৰ ক্ষেত্ৰত ভাল আছে আপোনাৰ। আজি আপোনাৰ বৰিষ্ঠ সকল আপোনাৰ লগত দেৱদূতৰ নিচিনা ব্যৱহাৰ কৰিছে। অৰ্থাৎ বৰিষ্ঠসকলে আপোনাৰ আজি খুব মান সন্মান কৰিব। যাত্ৰা আৰু ভ্ৰমণে আপোনাৰ নতুন ব্যক্তি আৰু নতুন ঠাইৰ লগত চিনাকি হোৱাত সহায় কৰিব। অৰ্থাৎ আপোনাৰ যাত্ৰা আজি খুব শুভ, যি যাত্ৰা আপোনাৰ নতুন নতুন ঠাইৰ লগতে বন্ধুবৰ্গ আজি সম্পৰ্ক বনোৱাত সহায়ক হ'ব। আজি আপুনি অনুভৱ কৰিব যে আপোনাৰ জীৱনসংগী আন দিনাতকৈ আজি আপোনাৰ ওপৰত অধিক মনোযোগ দিব। অৰ্থাৎ জীৱনসংগী আজি বহুখিনি গুৰুত্ব আজি আপোনাৰ বাবে লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰতিকাৰ আৰ্থিক স্থিতি শক্তিশালী কৰিবৰ বাবে বগা ৰঙৰ শহাপহু ভোজন কৰা আপুনি পৰাপক্ষত। এতিয়া আহিছোঁ বন্ধুসকল শেষৰটো ৰাশিফল মীন ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ মনৰ শান্তিৰ কাৰণে কিছু সময় নিজৰ ঘনিষ্ঠ বন্ধুবৰ্গৰ লগত সময় অতিবাহিত কৰক। অৰ্থাৎ আপুনি শাৰীৰিক আৰু মানসিকভাৱে আজি বিশেষকৈ মানসিকভাৱে শান্তি লাভ কৰিবৰ বাবে আপুনি বন্ধুবৰ্গৰ লগত সময় অতিবাহিত কৰিলে আপোনালোকৰ সমস্যা কিছুমান সফলতা সেইবোৰ আপুনি তেখেতসকলৰ লগত আলাপ আলোচনা কৰিলে খুব এটা ভাল ফল লাভ কৰিব পাৰিব। যিসকল ব্যৱসায়িক সম্বন্ধ বিদেশৰ ব্যৱসায়ীৰ লগত আছে সিহঁতে আজি অৰ্থহানি হোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ বিদেশী ঠাইত ব্যৱসায়ৰ লগত বিদেশী সম্পৰ্কৰ ঠাইত ব্যৱসায়ৰ লগত জড়িত লোকসকলে আজি কিছু আৰ্থিক দিশত কিছু বেয়া হোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ ব্যৱসায় কিছু লোকচান হোৱাৰ সম্ভাৱনা আছে। সেইবাবে সিহঁতে আজিৰ দিনটো ভাবি চিন্তি চলিব। অৰ্থাৎ ভাবি চিন্তি নিৱেশ কৰিব লাগিব। যাক ভাৱনাত্মক সবলৰ বহুত প্ৰয়োজন সিহঁতে মন কৰিব যে সহায় কৰিবলৈ আপুনি কাষ চাপি আহিছে। অৰ্থাৎ আপোনালোকৰ মনৰ কিছু মানুহে আপোনাৰ কাম কাজত আপুনি সহায় কৰিব। আজি আপোনাৰ প্ৰিয়জনক ক্ষমা কৰিবলৈ নাপাহৰিব। কিছুমান কৰ্মৰ ফলৰ বাবে তেখেতসকলে আজি যিমান পাৰে ক্ষমা কৰিবলৈ চেষ্টা কৰিব। বৰিষ্ঠ ব্যৱসায়ীৰ বাবে আজি এটা ভাল দিন আপোনালোকৰ। এনেকুৱা পৰিৱৰ্তন আনক যি আপোনাৰ ৰূপ ৰং এক সৌন্দৰ্য কঢ়িয়াই আনে আৰু আপোনাৰ প্ৰস্তাৱিত প্ৰেম প্ৰাৰ্থনা আপোনাৰ প্ৰতি আকৰ্ষিত কৰিব। আপোনাৰ কিছুমান পৰিৱৰ্তনে আপোনাৰ প্ৰেমৰ ক্ষেত্ৰত খুব এটা ভাল ফল লাভ কৰিব পাৰিব। যদি আপোনাৰ জীৱনসংগী অসুস্থ স্বাস্থ্যৰ বাবে আপোনাক কাৰোবাৰ লগত দেখা কৰা পৰিকল্পনা বাতিল হৈ যায় তেন্তে চিন্তা নকৰিব। আপোনাৰ দুয়োজনৰ একেলগে ভালকৈ সময় অতিবাহিত কৰিব পাৰিব। আপোনাৰ জীৱনসংগীৰ স্বাস্থ্য অৱনতি হোৱা পৰিলক্ষিত হৈছে, যাৰ ফলত আপোনালোকৰ কিছু পোৱালৈ যোৱা যাত্ৰা বা পৰিকল্পনা আজি বাতিল হ'ব পাৰে। কিন্তু আপোনালোকৰ এই ভাল সময় অতি সোনকালে আহি আছে বা সুস্বাস্থ্য হ'ব। প্ৰতিকাৰ হিচাপে থাকিব আৰ্থিক স্থিতি বা আৰ্থিক উন্নতিৰ বাবে আপুনি সেউজীয়া ৰঙৰ বাহনত ব্যৱহাৰ কৰা আপুনি অতি ভাল হ'ব আপোনাৰ বাবে। ধন্যবাদ বন্ধুসকল। অতি সন্মান সহকাৰে ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে। লগতে ভিডিঅ'টো শেষ কৰালৈ আপোনালোকৰ বিশেষ অনুৰোধ, মোৰ এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত আপোনালোকৰ বাবে অতি কম মূল্যৰ কিতাপ মোৰ এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত পাব। তাতে আপোনালোকৰ জীৱনৰ সমস্যা, ধাৰ্মিকমূলক কাম কাজৰ লগত জড়িত বিষয়মূলক কিতাপ, লগতে কেনেকৈ আয় বৃদ্ধি কৰিব পাৰি, কেনেকৈ উপাৰ্জন আৰু অধিক বৃদ্ধি কৰিব পাৰি তাৰ বিষয়মূলক কিতাপ,
লগতে এনেকুৱা বহুতো বিষয়মূলক কিতাপ আপুনি অতি কম মূল্যত মোৰ এই ভিডিঅ' ডিছক্ৰিপশ্যনত পাব। তাতে গৈ আপোনালোকৰ মন পচন্দ কিতাপ কিনিব পাৰে। ধন্যবাদ বন্ধুসকল, ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে। যদি এই ভিডিঅ'টো আপোনাৰ অকণমানো ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে বন্ধুবৰ্গৰ লগত যিমান পাৰে শ্বেয়াৰ কৰিব আৰু তেখেতসকলক জীৱনৰ সম্পৰ্কে সমস্যা বা সফলতাৰ সম্পৰ্কে আগতীয়াকৈ অৱগত হ'ব পাৰে। ধন্যবাদ। ওম নমঃ শিৱায়।